Hello, hello, hello. Assam history, no? কি পঢ়ি আছিলো আমি আসাম হিষ্ট্ৰী আমি কলেকে কৰা হ'ল আমি পৌৰাণিক কালৰ বিষয়ে পঢ়ি আছো আমি আসাম হিষ্ট্ৰী পৌৰাণিক কালৰ বিষয়ে পঢ়ি থকা নাই জানো পৌৰাণিক কালৰ বিষয়ে পঢ়ি আছিলো হয়নে পৌৰাণিক কালৰ বিষয়ে পঢ়ি আছিলো পৌৰাণিক কালত কি হ'ল কেনেকে কামাখ্যা মন্দিৰ স্থাপন হ'ল সেইখিনি কথা আমি গম পালো হয়নে নেক্সট আমি কি পঢ়িলো কেনে কামাখ্যা মন্দিৰ নিৰ্মাণ হ'ল নৰকাসুৰৰ দ্বাৰা কামাখ্যা দেৱীয়ে কেনেকে মন্দিৰ নিৰ্মাণ কৰিলে পুখুৰী খন্দুৱালে আৰু ৰাস্তা বনোৱালে হয়নে সেইখিনি কথা বিষয়ে পঢ়িলো তাৰ পৰা আমি তেওঁ কি হ'ল শ্ৰীকৃষ্ণৰ আহিলে শ্ৰীকৃষ্ণ আহি পেলাই কি কৰিলে শ্ৰীকৃষ্ণ আহি নৰকক হত্যা কৰিলে সেই নৰকৰ ৰাজ্যত সোমাই পেলাই বাকি সমূহ গুটে অসুৰক বধ কৰাৰ লগতে নৰকক বধ কৰিলে নৰকক বধ কৰি পেলাই নৰকৰ পুতেক কেবাজনো আছিলে চাৰিজনৰ ভিতৰত এজন কি আছিল বজ্ৰদত্ত হয়নে ভগদত্ত এই বজ্ৰদত্ত ভায়েক হয় ভগদত্ত কি কৰিলে সেই ৰাজ্য সমজাই দিলে তেওঁ ৰাজ্য চলাবলৈ দিলে কাক দিলে ভগদত্তক দিলে এই মহাভাৰতত এটা গুৰুত্বপূৰ্ণ ক্যাৰেক্টাৰ হ'ল ভগদত্ত কি হ'ল তেওঁ কিয়নো কান্তৰ কামৰূপৰ পৰা যোৱা এজন ৰজা ঠিক আছে নে এই ভগদত্তক বহুত শক্তিশালী ৰজা বুলিও কোৱা হয় কাক কোৱা হয় ভগদত্তক কোৱা হয় ঠিক আছে নে ওকে গুৱাহাটী মানে ব্ৰহ্মপুত্ৰৰ সিপাৰে গুৱাহাটীৰ অপজিটত এটা মন্দিৰ আছে সেই মন্দিৰটো কোৱা অশ্বক্ৰান্ত ঠিক আছে নে অশ্বক্ৰান্ত এই অশ্বক্ৰান্ত মন্দিৰ বুলি এটা মন্দিৰ আছে যিটো মন্দিৰত কোৱা হয় যে ভগৱান শ্ৰীকৃষ্ণই যেতিয়া কাক ভগৱান শ্ৰীকৃষ্ণ যেতিয়া কামৰূপত যেতিয়া এটেক কৰিবলৈ আহিছিলে ভগৱান শ্ৰীকৃষ্ণই কামৰূপ যেতিয়া এটেক কৰিবলৈ আহিছিলে কামৰূপত আক্ৰমণ কৰিছিলে শ্ৰীকৃষ্ণই ঠিক আছে নে কামৰূপত যেতিয়া মানে আক্ৰমণ কৰিবলৈ আহিছিলে তেতিয়া হেনো তেওঁ ক'ত জিৰণি লৈছিলে বুলি কোৱা হয় এই অশ্বক্ৰান্ত মন্দিৰত তেওঁ জিৰণি লৈছে বুলি কোৱা হয় কি কোৱা হয় তেওঁ অশ্বক্ৰান্ত মন্দিৰত জিৰণি লৈছে বুলি কোৱা হয় মানে আগতে তেওঁ মন্দিৰত জিৰণি লৈছিলে ঠিক আছে নে নেক্সট কি হ'ল এই পৌৰাণিক কাল আমি কোৰ কথা পঢ়ি আছো আমি কামৰূপৰ কথা পঢ়ি আছো কামৰূপত কোনে শাসন কৰিছিলে তেতিয়া ভগদত্ত আছিলে ভগদত্ত তেতিয়া কৰিছিলে কামৰূপত আছিলে ওকে ভগদত্ত কামৰূপত থাকোতে অৰ্জুনেও এবাৰ আক্ৰমণ কৰিছিলে কামৰূপত ক'ত আক্ৰমণ কৰিছিলে অৰ্জুনে কামৰূপ আক্ৰমণ কৰিছিলে সেই অৰ্জুনে যেতিয়া কামৰূপ আক্ৰমণ কৰিছিলে অৰ্জুনে কামৰূপ আক্ৰমণ কৰোতে ভগদত্তৰ ওচৰত বিশাল সেনাবাহিনী আছিলে হয়নে বিশাল সেনা থকাৰ লগতে তেওঁ কিৰাতা যিবিলাক আছিলে ন কিৰাতা সেই কিৰাতা সৈন্য তেওঁৰ ফালে আছিলে বিশাল সেনাৰ লগত কিৰাতা সৈন্য লগ লগাইও তেওঁ অৰ্জুনৰ ওচৰত হাৰ মানিব লগা হ'ল বহুত দিনীয়া 9 দিনীয়া তয়াময়া যুদ্ধৰ অন্তত কোনে হাৰ মানিলে ভগদত্তই হাৰ মানি পেলাই অৰ্জুনৰ বশ্যতা স্বীকাৰ কৰিলে তেওঁ কি কৰিলে মাহে কৰ দি থাকিবৰ কাৰণে টেক্স দি থাকিবৰ কাৰণে তেওঁ কি কৰিলে মান্তি হ'ল মহাভাৰতৰ যুদ্ধত এই ক্যাৰেক্টাৰটো মানে ভগদত্তৰ ভূমিকা উল্লেখযোগ্য তেওঁ কাৰ ফালে গৈছিলে কৌৰৱৰ ফালে খেলিছিলে মানে কৌৰৱৰ ফালে যুদ্ধত অংশগ্ৰহণ কৰিছিলে কৌৰৱৰ ফালে আছিলে তেওঁ কিছনে কৌৰৱৰ ফালে গৈছিলে তেওঁ বিশাল সেনা বাহিনী লৈ গৈছিলে ঠিক আছে তেওঁ বিশাল সেনা বাহিনী লৈ গৈছিলে কৌৰৱৰ ফালে তেওঁ আছিলে হ'ব অৰ্জুনৰ লগত যুদ্ধত কি কৰিলে এই মহাভাৰতত তেওঁ মৃত্যু হ'ল কাৰ মৃত্যু হ'ল ভগদত্তৰ মৃত্যু হ'ল কোৱা হয় যে ভগদত্তৰ মৃত্যুত অৰ্জুনে বধ কৰিলে যদিও হাত আছিলে শ্ৰীকৃষ্ণৰ হাত আছিলে বুলি কোৱা হয় ভগদত্তৰ বাপেক নৰকাসুৰ আছিলে জানো ভগদত্তৰ বাপেক আছিলে নৰক সেই নৰকক শ্ৰীকৃষ্ণৰ বৰদান দি থৈছিলে এটা আমোঘ অস্ত্ৰ প্ৰদান কৰিছিলে তেওঁ একবিধ আমোঘ অস্ত্ৰ প্ৰদান কৰিছিলে যিবিধ অস্ত্ৰৰ দ্বাৰা তেওঁ যুদ্ধ
কৰিছিলে মানে এই বাপেকৰ অস্ত্ৰটো লৈ পেলাই কোনে যুদ্ধত নামিছিলে ভগদত্তই যুদ্ধত নামিছিলে কিন্তু কোৱা হয় যে শ্ৰীকৃষ্ণ হেনো এই অস্ত্ৰৰ শক্তি নাশ কৰি দিয়া অৰ্জুনে এই ভগদত্তক বধ কৰিবলৈ সক্ষম হ'ল বুলি কোৱা হয় ঠিক আছে নে অৰ্জুনে ভগদত্তক মানে কি কৰিলে বধ কৰিব পাৰিলে বুলি কোৱা হয় তাৰপৰা ভগদত্ত পাছত কোন আহিব ভগদত্ত কাৰ পুতেক আছিলে ভগদত্ত আছিলে কাৰ পুতেক নৰকাসুৰৰ পুতেক পৌৰাণিক কালত পঢ়ি আছো পৌৰাণিক কালৰ ৰজাক আমি পাই আহিলো তাৰপৰা আহিলে ইয়াত কোন আছিলে আমাৰ নৰক আছিলে এই নৰকক হত্যা কৰিলে কোনে নৰকক হত্যা কৰিলে শ্ৰীকৃষ্ণই নৰকক হত্যা কৰিলে শ্ৰীকৃষ্ণই বিষ্ণু একচুয়ালি শ্ৰীকৃষ্ণৰ ৰূপ লৈ কি কৰিলে হত্যা কৰিলে ঠিক আছে না শ্ৰীকৃষ্ণ হত্যা কৰিলে নৰকৰ পুতেক কোন আহিলে ভগদত্ত নৰকৰ কোন আহিলে ভগদত্ত হত্যা কৰা হ'ল কোনে কৰিলে অৰ্জুনে যদিও কৰিলে ইয়াৰ আৰত হাত কাৰ আছিলে শ্ৰীকৃষ্ণৰ হাত আছিলে ভগদত্তৰ পাছত ৰজা আহিলে ভগদত্তৰ ভাইক বজ্ৰদত্ত কোন আহিলে বজ্ৰদত্ত শাসনত আহিলে বজ্ৰদত্ত শাসনত অহাৰ পাছত বজ্ৰদত্তৰ দুটা পুতেক আছিলে সেই বজ্ৰদত্তৰ দুটা পুতেক আছিলে সুবাহু আৰু সুপৰুৱা আৰু কোন আছিলে সুপৰুৱা এই সুবাহু আৰু সুপৰুৱা নামৰ দুজনে কি কৰিলে শাসন কৰিলে ক'ত কৰিলে কামৰূপত শাসন কৰিলে ঠিক আছে ইয়াৰে এজন সুবাহু বোলাজন কলে পলাই যায় হিমালয়লৈ গুচি যায়গে শেষত তেওঁ ঠিক আছে তেওঁ শেষত কি হিমালয়লৈ গুচি যায়গে নেক্সট আমি চাম শ্ৰীকৃষ্ণৰ নাম এতিয়াই পালো কাক পালো শ্ৰীকৃষ্ণক পালো শ্ৰীকৃষ্ণৰ নামটো ভাগৱতত বহুতবাৰ উল্লেখ আছে ধৰ্মশাস্ত্ৰত শ্ৰীকৃষ্ণৰ নামটো উল্লেখ আছে তাৰ লগতে আৰু এটা ইম্পৰ্টেন্ট নাম উল্লেখ আছে সেই নামটো হ'ল ভীষ্মক নাম শুনিছনে আমি ভীষ্মক অসমীয়া লিখিবলৈ অকমান দিগদাৰ ভীষ্মক ঠিক আছে না এই ভীষ্মকক বহুত পৌৰাণিক সাহিত্য মতে ভগৱতৰ মতে বা ভাগৱতৰ মতে ইয়াক ৰজা বুলি কোৱা হয় তেওঁ বিদৰ্ভৰ ৰজা বুলি কোৱা হয় তেওঁক কোৱা হয় বিদৰ্ভৰ ৰজা বুলি কোৱা এই বিদৰ্ভ ক'ত আছে এতিয়া বৰ্তমানৰ বিহাৰ ঠিক আছে না বিদৰ্ভৰ ৰজা বুলি কোৱা হয় কিন্তু কামৰূপৰ পৌৰাণিক সাহিত্য মতে তেওঁ এজন শদিয়াৰ কাষৰ এখন সৰু ৰাজ্য এখনৰ ৰজা বুলিহে কোৱা হৈছে ৰাজ্য এখনৰ ৰজা বুলি কোৱা হৈছে ঠিক আছে তাৰপৰা আহিলে ব্ৰহ্মপুত্ৰৰ কথা অকমান আমি চাই লওঁ ইয়াত কাৰণ আমি ইয়াত ব্ৰহ্মপুত্ৰৰ বিষয়ে পাম এতিয়া গৈ পেলাই ইংলিছত লিখিছো ব্ৰহ্মপুত্ৰ এই ব্ৰহ্মপুত্ৰ আকৌ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে বুদ্ধিষ্ট যিসকল আছিলে সেই সময়ত এই বুদ্ধিষ্ট লোকসকলে আকৌ ব্ৰহ্মপুত্ৰক বৈশালী বুলি কৈছিলে কি কৈছিলে বৈশালী বুলি তেওঁলোকে অভিহিত কৰিছিলে কাক অভিহিত কৰিছিলে ব্ৰহ্মপুত্ৰক বৈশালী বুলি তেওঁলোকে নাম দিছিলে সেই সময়ত শ্ৰীকৃষ্ণৰ কথা আমি পালো আৰু শ্ৰীকৃষ্ণৰ সময়তে আৰু এজন মানুহ আছিলে যাৰ নাম হ'ল ভীষ্মক কি হয় বিদৰ্ভৰ এজন ৰজা বুলি কোৱা হয় ঠিক আছে নে ভীষ্মকৰ কি হয় ভীষ্মকৰ কেইবাটাও পুত্ৰ আছিলে তাৰ লগতে ভীষ্মকৰ এজনী জীয়েক আছিলে সেই জীয়েকজনীৰ নাম বাৰু কোনে ক'ব পাৰিব ভীষ্মকৰ এজনী জীয়েক আছিলে বহুবোৰ পুত্ৰৰ লগতে সেই জীয়েকজনীৰ নাম আছিলে ৰুক্মিণী ঠিক আছে না জীয়েকজনীৰ নাম আছিলে ৰুক্মিণী ঠিক আছে সো শ্ৰীকৃষ্ণৰ এই ৰুক্মিণীক ভাল দেখি পেলাই ৰুক্মিণীক তেওঁ বিয়া পাতিব খোজে কিন্তু ভীষ্মকে আকৌ ৰুক্মিণীক শ্ৰীকৃষ্ণলৈ বিয়া দিব নোখোজে ভীষ্মকে তেওঁৰ ৰাজ্যৰ কাষৰে এজন ৰজা আছিলে শিশুপাল ঠিক আছে না শিশুপাল নামৰ এজনকে তেওঁ কিন্তু কাক বিয়া দিব খোজে এই ৰুক্মিণীক বিয়া দিব খোজে বিয়া যুঁজা চলি থকা অৱস্থাতে বিয়া দিনাৰ ৰাতিয়ে শ্ৰীকৃষ্ণই কৰিলে ৰথেৰে ৰাতি কি কৰিলে গৈ পেলাই ৰুক্মিণীক হৰণ কৰি লৈ আহিলে আৰু ৰুক্মিণী হৰণ কৰা এই কাহিনীটো এখন ধুনীয়া আমি পঢ়িব যদি বিচাৰো আমি ৰুক্মিণী হৰণ নাটকখন বা আমি সেই ৰুক্মিণী হৰণ যদি কিতাপখন আমি পঢ়ো ৰুক্মিণী হৰণ এইখনত আমি পাই যাম ঠিক আছে না আমি ক'ত পাম এই ৰুক্মিণী হৰণখনত পাই যাম এই ৰুক্মিণী হৰণখন কোনে লিখিছিলে কমেন্টত কৈ থবা
ঠিক আছে সো ভীষ্মকৰ জীয়েকৰ নাম কি আছিলে ৰুক্মিণী আছিলে ভীষ্মকে কিন্তু ৰুক্মিণীক শ্ৰীকৃষ্ণলৈ বিয়া দিব বিচৰা নাছিলে কালে বিয়া দিব বিচাৰিছিলে তেওঁ ৰাজ্যৰে কাষৰে শিশুপালক বিয়া দিব কৈছিলে ঠিক আছে কিন্তু এতিয়াও শিশুপালৰ কি পোৱা যায় ৰাজসভাৰ মানে ৰাজ্য অৱশেষ পোৱা যায় সো এইটো কোনটো কাহিনী পোৱা যাব আমাৰ এই ৰুক্মিণী হৰণ কাহিনীটো পোৱা যাব হ'ব নেক্সট এই ৰুক্মিণী হৰণৰ লগতে এই আৰু এটা ইম্পৰ্টেন্ট আৰু এটা ধুনীয়া কাহিনী এটা আছে তেজপুৰক লৈ পেলাই কি হলে তেজপুৰক সেই সময়ত শোণিতপুৰ বুলি কোৱা হৈছিল তেজপুৰক সেই সময়ত শোণিতপুৰ বুলি কোৱা হৈছিল এই শোণিতপুৰক এতিয়া তেজপুৰ বুলি কোৱা হয় তেজপুৰ বা এই শোণিতপুৰ আগতে লোহিত নগৰী বুলিও জনা হৈছিল লোহিত নগৰী ঠিক আছে না লোহিত নগৰ বুলিও জনা হৈছিল কাক জনা হৈছিল তেজপুৰক জনা হৈছিল তাত কি আছিল তাত এজন ৰজা আছিল তেওঁৰ নাম আছিল বালি বুলি এজন ৰজা আছিল এই বালিৰ কেইবাটাও ল'ৰা সন্তান আছিল তাৰ লগতে ছোৱালী এজনীও আছিল ঠিক আছে না কেইবাটাও ল'ৰা আছিল সেই ল'ৰাৰ ভিতৰত ডাঙৰ ল'ৰাটোৰ নাম আছিল বান এই ল'ৰাটো ডাঙৰ ল'ৰাৰ নাম আছিল বান কাৰ সমসাময়িক ৰজা আছিল কাৰ কন্টেম্পৰেৰী আছিল আমি আগতে পঢ়িছিলো বান সমসাময়িক আছিল কাৰ বান সমসাময়িক মানে কি একে সময়ৰ মানে একে বয়সৰ নহলেও একেটা সময়তে শাসন কৰা বেলেগ ৰজা কোন আছিল বাৰু আমি আগতে কৈছিলো নৰক মানে কাৰণ এই নৰকে প্ৰথমে কামাখ্যাক পূজা কৰিছিলে প্ৰথমে কি কৰিছিলে নৰকে কামাখ্যাক সন্মান কৰিছিলে নিজৰ আৰাধ্যা দেৱী হিচাপে মানিছিলে কিন্তু এই বানে বেয়া কৰিলে তাক হয়নে নৰকক বানে বেয়া কৰিলে বানে তাক ক'লে যে তুমি প্ৰপ'জটো মাৰি দিয়া ঠিক আছে তো প্ৰপ'জটো মাৰি দিয়াৰ লগে লগে এই নৰকৰ বেয়া দিন আৰম্ভ হৈ গ'ল সেই বানৰে বহুত ল'ৰা ছোৱালী বানৰো আছিলে বহুত ল'ৰা বানৰো আছিলে তাৰে এজনী ছোৱালী আছিলে নামটো আছিলে উষা বানৰে এজনী ছোৱালী আছিলে নামটো উষা ক'ত পঢ়িছো আমি যে তেজপুৰত আছো হয়নে তেজপুৰত এতিয়াও মানে ইয়াৰ স্মৃতি পোৱা যায় এই উষাৰ আকৌ ভাল পাইছিলে এই উষাক ভাল পাইছিলে কোনে শ্ৰীকৃষ্ণৰ নাতিনীয়েক শ্ৰীকৃষ্ণৰ নাতি হয়নে শ্ৰীকৃষ্ণৰ নাতি ল'ৰা অনিৰুদ্ধই ভাল পাইছিলে কোনে ভাল পাইছিলে অনিৰুদ্ধ হৈছে নে অনিৰুদ্ধ এই অনিৰুদ্ধই ভাল পাইছিলে কাক উষাক ভাল পাইছিলে কিন্তু তেওঁ বিয়াৰ কোনো চান্স নাছিলে সেইকাৰণে ৰাজপ্ৰসাদত মনে মনে প্ৰৱেশ কৰি পেলাই শ্ৰীকৃষ্ণই গৈলে এই উষা মানে বানৰ অট্টালিকাত প্ৰৱেশ কৰি পেলাই উষাৰ লগত গন্ধৰ্ব বিবাহ পাতিছিলে হয়নে গন্ধৰ্ব বিবাহ মানে তেওঁ বিয়া পাতিছিলে কাক বিয়া পাতিছিলে উষাক বিয়া পাতিছিলে আৰু এই বিয়া পতাৰ পাছত তো তাত গম পাই পেলাই হুলস্থুল লাগি গ'ল বান ৰজাই চিঞৰ বাখৰ লগাই দিলে মোৰ ইমানখিনি প্লেনিং আছিলে ইমানখিনি পেণ্ডেল দি মেলি ৰেডি কৰিলো তাৰ পাছত এয়া কৰিলে কাজিয়া হৈ গ'ল এই কাজিয়া হওঁতে কি কৰিলে গম পোৱা নে কাজিয়া হওঁতে এই অনিৰুদ্ধক কেপচাৰ কৰিছিল তাত বন্দী বনাই থৈ দিলে আকৌ এফালৰ পৰা শ্ৰীকৃষ্ণ যাব লগা হ'ল শ্ৰীকৃষ্ণ গৈ পেলাই যুদ্ধ কৰি মেলি বানক হৰুৱাই এই অনিৰুদ্ধক বান ৰজাৰ কবলৰ পৰা ৰক্ষা কৰিলে বান ৰজাৰ পৰা আঁতৰাই আনিলে ঠিক আছে নে ভিডিঅ' কোৱালিটি ব্লাৰ হৈছে নি বাৰু মই ইয়াত ব্লাৰ দেখিছো দেখোন ঠিক আছে নহয় এইখিনিলৈকে কি কৰিলে তেওঁ গন্ধৰ্ব বিবাহ কৰিছিলে হয়নে ওকে এতিয়া মোক ক'ব লাগে যে বান ৰজাৰ হেৰি কোন আছিলে নাতি কোন আছিলে বাৰু বান ৰজাৰ নাতি কোন আছিলে আমি ক'ব পাৰিম নে কোনোবাই বান ৰজাৰ নাতি কোন আছিলে ক'ব পাৰিম নে আমি বান ৰজাৰ নাতি কোন আছিলে শ্ৰীকৃষ্ণৰ নাতি আছিলে অনিৰুদ্ধ বান ৰজাৰ নাতি কোন আছিলে বান ৰজাৰ নাতি আছিলে ভালুক এই ভালুক গৈ পেলাই ভালুকপুঙত গৈলে ৰাজধানী পাতিছিলে ক'ত পাতিছিলে ভালুকে গৈ পেলাই ভালুকপুঙত ৰাজধানী পাতিছিলে কোনে ভালুকে গৈ পেলাই ভালুকপুঙত ৰাজধানী পাতিছিলে হ'ব তাৰপৰা আৰু পৌৰাণিক কাহিনীত ক'বলগীয়া নাই তাৰ পৰা আৰু অলপ পিছত মানে কেই শতিকা মানৰ পাছতে এজন পশ্চিমেদি অহা এজন ক্ষুদ্ৰ জাতি এজন মানুহ আছিলে তেওঁৰ নাম আছিলে ধৰ্মপাল বুলি এজন মানুহ আছিলে সেই ধৰ্মপালজন আহি পেলাই ইয়াত কি কৰিব ল'লে শাসন কৰিব ল'লে অলপ দিন শাসন কৰিব ল'লে ঠিক আছে নে তেওঁ অলপ দিন শাসন কৰিব ল'লে শাসন কৰি তেওঁৰ পিছতে তেওঁৰ পৰিয়ালৰ মানুহে ধৰ্মপালৰ পৰিয়ালৰ মানুহে তেওঁৰ পৰিয়ালৰ মানুহখিনিৰ নাম ইমান ইম্পৰ্টেণ্ট নহয় সেইকাৰণে মই ক'ব বিচৰা নাই পদ্মনাৰায়ণ চন্দ্ৰনাৰায়ণ
তেনেকৈ ধৰি কেইবাজনেও শাসন কৰিলে, সেইখিনি আমাক দৰকাৰ নাই। কিন্তু ইম্পৰ্টেণ্ট এজন আছিলে সেইজন আছিলে ৰামচন্দ্ৰ বুলি। এজন আছিলে ৰামচন্দ্ৰ। এজন আকৌ ভগৱান ৰামচন্দ্ৰ নহয় দেই, ইয়াৰ ৰজাহে এই ৰামচন্দ্ৰ বুলি এজনে শাসন কৰিলে। এই ৰামচন্দ্ৰৰ পত্নীৰ নাম আছিলে ৰূপহী। এই ৰামচন্দ্ৰৰ পত্নীৰ নাম আছিলে ৰূপহী। এই ৰূপহীক ৰামচন্দ্ৰৰ পত্নী ৰূপহীক বলাৎকাৰ কৰিলে কোনে কৰিলে জানোনে? আমি ব্ৰহ্মপুত্ৰই বলাৎকাৰ কৰিলে। কোনে কৰিলে? ব্ৰহ্মপুত্ৰ শব্দটো বৰ টান দেই। ঠিক আছে, ব্ৰহ্মপুত্ৰ। এই ব্ৰহ্মপুত্ৰই কি কৰিলে? বলাৎকাৰ কৰিলে। আৰু এই ৰূপহীৰ ঔৰসত মানে এই ৰূপহীৰ গৰ্ভত জন্ম ললে কোনে জানোনে? আমি আৰিমত্ত নামৰ এজন ৰজাই। আৰি মাছৰ নিচিনা বুলি কয় তেওঁ। এই আৰিমত্ত নামৰ এজন ৰজাই কি হ'ল? জন্মগ্ৰহণ কৰিলে। এই ৰামচন্দ্ৰ ক'ৰ ৰজা আছিলে সেই সময়ত? ৰামচন্দ্ৰ মাজুলীৰ ৰজা আছিলে। মাজুলী ৰত্নপুৰৰ তেওঁৰ ৰজা আছিলে। এইখিনি নোট বনাব দৰকাৰ নাই, এইখিনি কাহিনী হিচাপে মই এনেই ক'ব লাগে, কাৰণ কোৰ্চটো নহ'লে পঢ়িবলৈ বেয়া লাগিব। সেইকাৰণে মই কৈছোঁ এইখিনি কাহিনীৰ পৰা পৰীক্ষাত বহুত কম নম্বৰ আহে, ঠিক আছে নে? বহুত কম নম্বৰ আহে। প্ৰথমে যিটো আছিলে আমাৰ বংশগীতাৰে যি দুটা প্ৰশ্ন আহে আৰু বাকীবিলাকৰ এইবিলাক কোনো ধৰণৰ প্ৰশ্ন নাহে, ঠিক আছে নে? মাজুলী ৰত্নপুৰৰ কোন আছিলে? এই ৰামচন্দ্ৰ ৰজা আছিলে। আৰু এই ৰামচন্দ্ৰৰ পত্নী ৰূপহীক বলাৎকাৰ কৰিলে ব্ৰহ্মপুত্ৰ নৈয়ে। আৰু ব্ৰহ্মপুত্ৰ নৈয়ে বলাৎকাৰ কৰাৰ পাছত এই আৰিমত্তৰ জন্ম হ'ল। আৰু এই আৰিমত্তই বংশ কি কৰিলে? তেওঁ টেৰিটৰি মানে তেওঁ ৰাজ্য বহুত বহলাই তুলিলে, হয়নে? বহুত বহলাই তুলিলে। শেষত এই আৰিমত্তই কাক হত্যা কৰিলে? ৰামচন্দ্ৰক হত্যা কৰিলে, ঠিক আছে নে? শেষত এই ৰামচন্দ্ৰই কাক হত্যা কৰিলে? শেষত এই আৰিমত্তই ৰামচন্দ্ৰক হত্যা কৰিলে। চ' এইখিনিৰ পৰা আমি আৰু পৌৰাণিক কালৰ বিষয়ে নপঢ়ো, ঠিক আছে নে? এইখিনিৰ পৰা আমি 7th centuryৰ পৰা আৰম্ভ কৰিম। এতিয়া 7ম শতিকা হিউৱেন-চাঙৰ সময়ৰ পৰা আমি এতিয়া আৰম্ভ কৰিম, ঠিক আছে নে? এইখিনি কাহিনী পঢ়ি ভালেই লাগে, কিন্তু হ'লেও আমাক যিখিনি লাগে সেইখিনি ইম্পৰ্টেণ্ট দিম এতিয়া, ঠিক আছে? এতিয়া আমি কাৰ বিষয়ে পঢ়িম? এতিয়া আমি 7th centuryৰ পৰা পঢ়ি যাম, ঠিক আছে নে? য'ত কোন আহিব? তাত হিউৱেন-চাঙৰ বিষয়ে আমি পঢ়িবলৈ পাম। হেল্ল'। এই হিউৱেন-চাং তেতিয়া ক'লৈ আহিছিলে? তেতিয়া আমাৰ অসমলৈ কৈ আহিছিলে হিউৱেন-চাং আহিছিল, ঠিক আছে নে? চ' এতিয়া আমি পঢ়িম 7ম শতিকাৰ পৰা আৰম্ভ কৰিম। 7ম শতিকাৰ পৰা 12 শতিকা মানলৈকে আমি এতিয়া গুচি যাম, ঠিক আছে নে? 7ম শতিকা। এই সময়ত কি হৈছিলে? এই 7ম শতিকাৰ পূৰ্বৰ কামৰূপৰ বিষয়ে জানিবলৈ হ'লে এই আমাৰ হাতত বিশেষ সমল নাই, ঠিক আছে নে? কামৰূপলৈ অহা ভাস্কৰ বৰ্মনৰ বিৱৰণী টোকাটো বা এখনে হৰ্ষচৰিত যিখন বাণভট্টৰ, তেনেকে তাম্ৰফলি কেইখনমানৰ বাহিৰে আৰু আমি কামৰূপৰ বিষয়ে জানিবলগীয়া বিশেষ আমি নাপাওঁৱে, চ'ৰ্চে নাই আমাৰ, ঠিক আছে নে? চ'ৰ্চ আমাৰ হাতত সিমানখিনি নাই। চ' এতিয়া আমি এই হিউৱেন-চাঙৰ পৰা আৰম্ভ কৰোঁ, ঠিক আছে নে? হিউৱেন-চাং কি হৈছিলে? হিউৱেন-চাং এজন চীনা পৰিব্ৰাজক আছিলে। তেওঁ কৈছিলে এখন ডাঙৰ চাং, এই হিউৱেন-চাং। আগতে আমি সেইটো ভাবিছিলোঁ যে হিউৱেন-চাং এখন ডাঙৰ চাং বুলি ভাবিছিলোঁ, কিন্তু নহয়। হিউৱেন-চাং এজন কি হয়? হিউৱেন-চাং এজন কি হয়? চীনা পৰিব্ৰাজক আছিলে। চীনা পৰিব্ৰাজক আছিলে। কোন আছিলে? হিউৱেন-চাং আছিলে। তেওঁ কি কৰিছিলে? বিহাৰত থকা নালন্দা বিশ্ববিদ্যালয়ত তেওঁ বৌদ্ধ ধৰ্মীয় শিক্ষা গ্ৰহণ কৰি আছিলে। নালন্দা ইউনিভাৰ্চিটিত তেওঁ কি কৰিছিলে? বৌদ্ধ ধৰ্মৰ ওপৰত শিক্ষা গ্ৰহণ কৰি আছিলে। তেওঁ তাতে শিক্ষা গ্ৰহণ কৰি তাৰে শিক্ষকো হৈছিলে আকৌ দেই। তেওঁ তাতে শিক্ষা গ্ৰহণ কৰিছিলে। কোনে কৰিছিলে? হিউৱেন-চাঙে শিক্ষা গ্ৰহণ কৰিছিলে। সেই সময়ত অসমত ৰজা আছিলে, বৰ্মন ডাইনাষ্টি চলি আছিলে। কোন? ভাস্কৰ বৰ্মন। সেই সময়ত অসমৰ ৰজা কোন আছিলে? অসমৰ ৰজা আছিলে সেই সময়ত ভাস্কৰ বৰ্মন। এই ভাস্কৰ বৰ্মনে কি কৰিলে? এই হিউৱেন-চাঙক অসমলৈ আমন্ত্ৰণ জনালে। তেওঁ কামৰূপলৈ আমন্ত্ৰণ জনালে যে আপুনি আমাৰ অসমলৈ আহক, অলপ ফুৰক। কাৰণ ভাস্কৰ বৰ্মন এজন আটাইতকৈ জ্ঞান পিপাসু মানুহ আছিলে। তেওঁ জ্ঞানৰ ওপৰত তেওঁ চৰ্চা কৰি বহুত ভাল পাইছিলে। তেওঁ গম পাইছিলে যে হিউৱেন-চাং এজন বহুত চোকা মানুহ, তেওঁ সেইকাৰণে তেওঁ অসমলৈ নিমন্ত্ৰণ জনাইছিলে। কিন্তু হিউৱেন-চাঙে প্ৰথমে প্ৰত্যাখ্যান কৰিছিলে, তেওঁ আহিবলৈ অমান্তি হৈছিলে। কিন্তু তেওঁ দূতজনে যিজনে মাতিবলৈ গৈছিলে, তেওঁ এজন দূত আছিলে শিলাভদ্ৰ বুলি এজন দূত আছিলে। সেই শিলাভদ্ৰজনে
বা সেই শিলাভদ্ৰই কি অসমীয়া লিখিবলৈ বৰ দিগদাৰ পাওঁ এই শিলাভদ্ৰই কি কৰিলে তেওঁক বুজাইছিলে যে জ্ঞান আপুনি জ্ঞান বিলাবলৈহে আহিছে আৰু এজন তেনেকুৱা এজন জ্ঞানী মানুহৰ ওচৰলৈ যাবলৈ পালে আপোনাৰ ভালে হ'ব সেইকাৰণে তেওঁ বহুত বুজোৱাৰ পাছত হিউৱেন চাং ক'লে আহিবলৈ মান্তি হ'ল কামৰূপলৈ আহিবলৈ মান্তি হ'ল কোন হিউৱেন চাং কামৰূপলৈ আহিবলৈ মান্তি হ'ল প্ৰথম অৱস্থাত হিউৱেন চাং কামৰূপলৈ অহা নাছিলে সো হিউৱেন চাঙে কি কৰে অসমত মানে ভাৰতত যিবোৰ জেগাত ফুৰিবলৈ আহিলে প্ৰতিখন জেগা য'ত য'ত ফুৰিলে সেইবিলাকৰ ওপৰত কিছুমান টোকা লিখে তেওঁ ঘৰত গৈ চাইনাত ঘূৰি গৈ পেলাই তেওঁ কিছুমান টোকা লিখে তেওঁ ক'ত ক'ত আহিলে ক'ত ক'ত কি পালে ক'ত ফুৰিবলৈ কেনেকুৱা পালে কাৰ ব্যৱহাৰ কেনেকুৱা কৰ মানুহ কেনেকুৱা গোটেইবোৰ টোকা লিখে আৰু সেই টোকাটোৰ পৰাই আমি কামৰূপৰ সেই সময়ৰ অসমৰ বিষয়ে এটা অনুধাৱন কৰিব পাৰোঁ সেই অসমখন কেনেকুৱা আছিলে কামৰূপখন কেনেকুৱা আছিলে সেই সময়ত প্ৰাকৃতিক সুখন কেনেকুৱা আছিলে আমি এই তেনেকুৱা দুই এটা সময়ৰ বাহিৰে বেলেগ আমাৰ হাতত উৎস নাই এই অসমখনৰ বিষয়ে জনা সো মই ক'লো যে সেই সময়ত অসমখনৰ বিষয়ে জনা কেইটামান টোকা হ'ল যে আমাৰ হৰ্ষচৰিতৰ বিষয়ে যদি আমি হৰ্ষচৰিতখন পঢ়ো তাত আমি কামৰূপৰ বিষয়ে দুই এটা কথা পাম আৰু ভূমিদান দিবলৈ লৈছিলে সেই সময়ৰ ৰজাসকলে সেই তাম্ৰফলি দুই এখনত আমাৰ অসমৰ সেই সময়ৰ কথা পাম আৰু বিশেষকৈ উল্লেখযোগ্য টপিকটোৱে হ'ল হিউৱেন চাঙৰ অসম সম্পৰ্কে থকা টোকাটো ঠিক আছে নে এই হিউৱেন চাং যেতিয়া অসমলৈ আহিলে আহি পেলাই তেওঁ যেতিয়া ঘূৰি গ'ল গৈ পেলাই এটা টোকা লিখিলে এটা ৰিপৰ্ট বনালে অসমৰ ওপৰত আৰু সেই ৰিপৰ্টটোৱে আমাৰ কাৰণে এতিয়া অসমখন কেনেকুৱা আছিল সেই সময়ত সেই বিষয়ে জনাত সহায় কৰে ঠিক আছে নে ভালকে বুজি পাইছো সো হিউৱেন চাঙে তেওঁ টোকাটোত উল্লেখ কৰিছিলে যে অসমৰ সেই সময়ত এই অসম মানে প্ৰাগজ্যোতিষপুৰ সেই সময়ত নামনিত আছিলে চহৰখন কি হয় নামনি বুলি কৈছে তেওঁ ক'ত আছিলে কামৰূপলৈ আহিছিলে হয় নে সো কয় যে কামৰূপখন নামনি ফালে আছে যদিও নামনিত অৱস্থিত যদিও খেতি বাতি ভাল হৈছিলে কি কৈছিলে যে খেতি বাতি বৰ ধুনীয়া হয় খেতি বাতি ভালে আছিলে খেতি বাতি ভাল আছিল বুলি কৈছিলে আৰু কৈছিলে যে মানুহবিলাকৰ অৱস্থা বেয়া নহয় মানুহবোৰৰ অৱস্থা ভালেই আছিলে মানুহবোৰৰ অৱস্থাপন্ন আছিলে মানুহবোৰ কি আছিলে অৱস্থাপন্ন মোৰ লিখাটোত ফ'কাছ কৰাতকৈ মোক কথাখিনি বেছি ইম্পৰ্টেণ্ট হা মোৰ কাৰণ লিখা ভুলো হৈ যায় কোৱা আৰু লিখা দুটা একেলগে হ'লে অকমান খেলিমেলি হয় মানুহবোৰ অৱস্থাপন্ন আছিলে সেই সময়ত খেতি হৈছিলে কি খেতি হৈছিলে বুলি নাৰিকলৰ খেতি হৈছিলে বুলি কৈছিলে হয়নে নাৰিকল আৰু কঁঠালৰ খেতি হৈছিলে বুলি কৈছে নাৰিকল আৰু কঁঠালৰ খেতি বহুত হৈছিলে তাত যদিও বহুত নাৰিকল আৰু কঁঠাল আছিলে বহুত বেপাৰী আছিলে বহুত মানুহৰ বিজনেছ আছিলে যদিও প্ৰতিজন মানুহে এটা উচিত মূল্য পাইছিলে বুলি তেওঁ উল্লেখ কৰিছে কি কৈছে যে প্ৰতিজন মানুহে এটা উচিত মূল্য পাইছিলে বুলি কৈছে গাৰ বৰণ দাঁত হালধীয়া বুলি উল্লেখ কৰিছিলে বহুত ওখ নাছিল বুলি কৈছে গাৰ বৰণ দাঁত হালধীয়া বুলি উল্লেখ কৰিছিলে আৰু সেই সময়ত কামৰূপৰ মানে এৰিয়াটো কথা কৈছে যে 17000 মাইল আছিলে বুলি কৈছে 17000 মাইলটো পিছত আহিছিলে তেওঁ 10000 লি বুলি কৈছিলে 10000 লি তেওঁলোকৰ ভাষাত কিবা এটা হিচাপ আছিলে লি আৰু 10000 লি মতে কি হ'ব 17000 মাইল আছিলে বুলি কৈছে আৰু ৰাজধানীটোৰ কথা কৈছে যে ৰাজধানী 30000 লি আছিলে ৰাজধানী কি আছিলে ৰাজধানী 3000 লি আছিলে বুলি কৈছিলে তেওঁ কৈছিলে যে মানুহবোৰ কি আছিলে বৰ ওখ নাছিলে বুলি কৈছে কি কৈছিলে মানুহবোৰ বৰ ওখ নাছিল বুলি কৈছে আৰু তেওঁ কৈছে যে মানুহবিলাকৰ গা ৰং হালধীয়া আছিলে তেওঁলোক উত্ৰাৱল খুব সঘনে উত্ৰাপল হয় মানে খঙাল প্ৰকৃতি আছে বুলি তেওঁ উল্লেখ কৰিছিলে প্ৰখৰ আছিলে বুদ্ধি সম্পন্ন আছে বুলি কৈছিলে অসমৰ মানুহবোৰ কি বুলি কৈছিলে প্ৰখৰ আছিলে বুদ্ধি সম্পন্ন কিন্তু আমাৰ অসমৰ মানুহে লিখি বেয়া পায় সেইটো হয় ভাৰতৰ মানুহে লিখি বেয়া পায় প্ৰখৰ বুদ্ধিৰ লোক আছিলে হয়নে এইবিলাক কথা কোনে কৈছে হিউৱেন চাঙৰ টোকাটোত অসম সম্বন্ধে লিখি থৈ গৈছে হিউৱেন চাঙে লিখি থৈ গৈছে তেওঁ কি কৈছে খুব সোনকালে খঙাল হয় বুলি উল্লেখ কৰিছে কোনো মানুহ নাই যে আমাৰ চাই থাকিবলৈ সো মই কেমেৰা চাই থাকিব লগা হয় হা কেনেবাকে সাউন্ডটো ষ্টপ হৈ গ'লে ক্লাছটো এনে যাব
যদি লাইভ হৈ থাকে চিন্তা নাথাকে কাৰণ তোমালোকে চাই থাকা যে মানে বাকীকেইটা বেটছেও চাই থাকিব পাৰিছিলে অ'কে তেওঁ কি ক'লে এইখিনি কথা ক'লে তেওঁ আৰু কিবা এটা কৈছিলে চলি আছে নে তেওঁ আৰু কৈছিলে যে সেই সময়ত মানুহে পানী ক'ৰ পৰা খাইছিলে সেই সময়ত মানুহে ক'ৰ পৰা পানী খাইছিলে তেওঁ উল্লেখ কৰিছে সেই সময়ত নৈৰ পৰা পানী খোৱা হৈছিলে বুলি কৈছিলে তেওঁ কৈছিলে যে সেই সময়ত নৈৰ পানী খাইছিলে নৈৰ পানী মানুহে নৈৰ পানী খাইছিলে নৈ পানী খোৱাৰ লগে লগে নৈ পানী খাইছিলে আৰু কৈছিলে যে তেওঁলোকে পাৰ বন্ধোৱা পুখুৰী আছিলে সেই সময়ত এইবিলাক কথা লিখিলে আমি এনেই নম্বৰটো পাই যাম ঠিক আছে নে পাৰ বন্ধোৱা পুখুৰী পাৰ বন্ধোৱা পুখুৰীৰ পৰা পানী খাইছিলে পাৰ বন্ধোৱা পুখুৰী আছিলে সেই সময়ত ঠিক আছে নে তাত কি কৈছে পাৰ বন্ধোৱা পুখুৰী আছিলে গছ-গছনি বহুত আছিলে গছ-গছনি বহুত আছিল বুলি কৈছে তেওঁ উল্লেখ কৰিছে সেই সময়ত এজন ৰজা আছিল বুলি কৈছে সেই সময়ত এজন ৰজা আছিলে বুলি কৈছে যাৰ নাম আছিলে ভাস্কৰ বৰ্মন বুলি কৈছে তেওঁ যাৰ নাম আছিলে ভাস্কৰ বৰ্মন তেওঁ কুমাৰ আছিলে বুলি কৈছে তেওঁ কুমাৰ আছিলে বিয়া নপতা ৰজা বুলি কৈছিলে তেওঁ কুমাৰ উপাধি ধাৰণ কৰিছিলে বুলি কৈছে তেওঁ কৈছিলে কুমাৰ উপাধি ধাৰণ কৰিছে বুলি কৈছিলে তেওঁ এজন জ্ঞান পিপাসু ৰজা বুলি কৈছিলে তেওঁ এজন জ্ঞান পিপাসু ৰজা বুলি কৈছিলে তেওঁ ৰাজসভাত অহা শিষ্যবোৰো বা ৰজাবোৰো তেওঁ সান্নিধ্যত আহি পেলাই তেওঁলোকো জ্ঞান পিপাসু হৈছিলে বুলি উল্লেখ কৰিছে তেওঁলোকো জ্ঞান পিপাসু হৈছিলে বুলি উল্লেখ কৰিছিলে এইটো কাৰ টুকা হয় কামৰূপ সম্বন্ধে হিউৱেন চাঙৰ টুকা ঠিক আছে নে হিউৱেন চাঙে এইখিনি উল্লেখ কৰিছে কেপিটেলৰ কথা লিখিলো না মই কেপিটেল না লিখা না 30,000 লি লিখিছিলে আৰু কেপিটেলৰ কথা লিখিছিলে তেওঁ কেপিটেল মানে ৰাজধানী 30 লি আছিলে বুলি কৈছে হয় মই কৈছিলো অকমান আগত ৰাজধানী 30 লি আছিলে বুলি কৈছে ঠিক আছে নে এটো হল কামৰূপৰ সম্বন্ধে টুকা লিখি গৈছে কোনে ভাস্কৰ বৰ্মনৰ কথা ক'লো এজন জ্ঞান পিপাসু ৰজা আছিলে বুলি কৈছিলে ভাস্কৰ বৰ্মনৰ কথা বহুত ভালকে লিখি থৈ গৈছে তেখেতে বহুত ভালকে ভাস্কৰ বৰ্মনৰ কথা উল্লেখ কৰিছে কোনে কৈছে হিউৱেন চাঙে কৈছে ক'ত কৈছে তেওঁ অসমলৈ আহোতে লিখা যিখিনি কাহিনী আছিলে তেওঁ এটা উল্লেখযোগ্য টুকা দাঙি ধৰিছে ঠিক আছে নে তেওঁ আৰু কি উল্লেখ কৰিছিলে তেওঁ আৰু উল্লেখ কৰিছিলে যে সেই সময়ত ধৰ্ম কথা উল্লেখ কৰিছিলে ধৰ্ম কথা কি উল্লেখ কৰিছিলে তেওঁ কৈছিলে যে কোনো বৌদ্ধ ধৰ্মৰ তেওঁ বিহাৰ দেখা নাছিলে বৌদ্ধ ধৰ্মৰ কোনো সংস্থা তেওঁ ইয়াত দেখা নাছিলে বুলি তেওঁ উল্লেখ কৰিছে তেওঁ কৈছে যে কোনো মানুহ তাত বৌদ্ধ ধৰ্মৰ নাছিল বুলি কৈছে ঠিক আছে নে কোনো তাত তেওঁ বৌদ্ধ ধৰ্মীয় একো অনুষ্ঠান বা একো সংস্থা বা একো মন্দিৰ বা একো তেওঁ দেখা নাছিলে ঠিক আছে নে তেওঁ ক'ব খুজিছে যে বৌদ্ধ ধৰ্মৰ প্ৰচলন নাছিলে বুলি কৈছে বৌদ্ধ ধৰ্মৰ প্ৰচলন নাছিলে তাৰ মানে তেওঁ আৰু এটা কথা কৈছিলে যে ভাস্কৰ বৰ্মন বোলে ব্ৰাহ্মণ ভাস্কৰ বৰ্মন তেওঁ কৈছিলে ব্ৰাহ্মণ বুলি কৈছিলে ঠিক আছে নে ব্ৰাহ্মণ বুলি কৈছিলে ব্ৰাহ্মীণ বুলি কৈছিলে কিন্তু এই ব্ৰাহ্মীণে তেওঁ ব্ৰাহ্মণটো বুজোৱা নাই এই ব্ৰাহ্মীণ মানে এইটো তেওঁ ক'ব খুজিছিলে যে তেওঁ চাই গম নাপায় যে বৌদ্ধ ধৰ্ম নোহোৱা মানুহজনক ব্ৰাহ্মীণ কৰে বুলি ভাবিছিলে সো ভাস্কৰ বৰ্মনক তেওঁ ব্ৰাহ্মীণ বুলি কৈছিলে তাৰমানে এইটো বুজাইছিলে যে হি ইজ নট বুদ্ধিষ্ট তেওঁ বুদ্ধিষ্ট নহয় তেওঁ যে হিন্দু সেইটো কথা এই ব্ৰাহ্মণ শব্দটোৱে প্ৰকাশ কৰিছে তেওঁ হিন্দু হয় তেওঁ যে বুদ্ধিষ্ট নহয় সেই কথাটো তেওঁ ব্ৰাহ্মীণ শব্দটোৱে প্ৰকাশ কৰিছে সো যেতিয়া হিউৱেন চাং আহিছিলে তেওঁ যেতিয়া ক'লে যে বৌদ্ধ ধৰ্মৰ একো প্ৰচলন নেদেখিলে বৌদ্ধ ধৰ্মাৱলম্বী লোক নেদেখিলে তাৰ মানে আমি এইটোৱে ক'ব নোৱাৰো নে যে প্ৰাচীন অসমত বৌদ্ধ ধৰ্ম নাছিলে বুলি কাৰণ তেওঁ একাউণ্টৰ পৰা তেওঁ যেটো একাউণ্ট দিছে এই একাউণ্টটোৰ পৰা আমি গম পাম ন যে কি আছিলে কি নাই সো এইটো এটা উল্লেখ কৰিব পৰা এটা নিৰ্ভৰযোগ্য এটা টুকা হয় সো এই টুকাটো তেওঁ যেতিয়া স্পষ্টভাৱে উল্লেখ কৰিলে যে সেই সময়ত কামৰূপত বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ দেখা পোৱা নগৈছিলে আৰু তেওঁ লগতে কৈছিলে যে মানুহবিলাকৰ গাৰ ৰং দাঁত হালধীয়া আছিলে লগতে তেওঁলোকৰ শৰীৰৰ গঠন দেখিলে এনেকুৱা লাগে যেন মানে চীন দেশৰ লোকসকলৰ শৰীৰৰ লগত সাদৃশ্যতা তেওঁ দেখিবলৈ পাইছিলে তাৰ মানে স্পষ্ট যে তাৰ পৰা আমি মংগোলীয় মানুহৰ তেওঁ কি আছিলে ইয়াত উমান পাইছিলে ঠিক আছে নে তেওঁ যেতিয়া কৈ দিলে যে বৌদ্ধ ধৰ্মৰ লোক নাছিলে তাৰ মানে প্ৰাচীন অসমত কোনো ধৰণৰ বৌদ্ধ ধৰ্ম নাছিলে
কোনো ধৰণৰ বৌদ্ধ ধৰ্মাৱলম্বী লোক নাছিলে বৌদ্ধ ধৰ্মই নাছিলে প্ৰাচীন কামৰূপত ঠিক আছে নে তেওঁ টুকুৰাটোৰ পৰা আমি এয়া অনুমান ল'ব পাৰোঁ ঠিক আছে পৰীক্ষা যেতিয়া আমাৰ এইটো আহে এই একাউণ্টৰ বিষয়ে যেতিয়া আমাৰ লিখিবলৈ আহে বা প্ৰাচীন কামৰূপৰ বৰ্ণনা কৰিবলৈ যেতিয়া আহিব প্ৰাচীন কামৰূপৰ যেতিয়া আমাৰ বৰ্ণনা কৰিবলৈ আহিব বৰ্ণনা কৰিবলৈ প্ৰিফাৰেন্স সিধাই কি দিম সিধাই আমি এই হিউৱেন চাঙৰ টুকুৰাটো দিম ঠিক আছে নে এই হিউৱেন চাঙৰ টুকুৰাটো দি পেলাই আমি এগালমান লিখিব পাৰিম বহুতখিনি লিখিব পাৰিম মানে বহুতখিনি লিখিব পাৰিম আমি ঠিক আছে 4-5 পেজ আমি ধুনীয়াকৈ লিখি দিব পাৰিম এইখিনি কথা বহলাই গৈ থাকিম আমি হয়নে বহলাই গৈ থাকিম তেওঁ দক্ষিণৰ ফালে যেতিয়া গৈছিল তেওঁ গছ গছনি দেখিছিলে বহুত জংঘল দেখিছিলে হাতী দেখিছিলে মই সেইখিনি কথা কোৱা নাই সেইখিনি দৰকাৰো নাই ইমানকে ঠিক আছে যেতিয়া আমি লিখিম যেতিয়া নোটছৰ কাৰণে নোটছ পঠাম তেতিয়া সেই নোটছত ডিটেইল ডিসকাশন এটা যাব ঠিক আছে না কামৰূপৰ এই সম্বন্ধে টুকুৰাটোত 4-5 পেজৰ এটা নোট যাব ঠিক আছে না সো এবাৰ আমি ৰিভিজন কৰি লওঁ আমি প্ৰথমবাৰ পঢ়ি আহিছিলো কামৰূপত আমি কি বংশ আছিলে মহাসম্ৰাট হয়নে কি আছিলে মহাসম্ৰাট কি আছিলে তাৰমানে আমি এইখিনি পঢ়া নাই নেকি হয়নে আমি ক'ৰ পৰা আৰম্ভ কৰিছো আচ্ছা ঠিক আছে সো আমি সেইখিনি পিছলৈ ঘূৰি যাম আকৌ গোটেইখিনি আমি কমপ্লিট কৰিহে অসম হিষ্ট্ৰী এৰিম ঠিক আছে নে অসম হিষ্ট্ৰী একদম কমপ্লিট কৰিহে আমি এৰিম খৰাঘাটৰ যুদ্ধ ইম্পৰ্টেন্ট যুদ্ধখিনি আমি চাব লাগিব কাৰণ এতিয়া আমি মাজত ধৰি চাব নোৱাৰো এতিয়া ফাউণ্ডেশ্যন ক্লাছ যিহেতু এটো এই কাৰণে আমি সব এফালৰ পৰা পঢ়ি যাম এফালৰ পৰা পঢ়ি আমি কমপ্লিট কৰিম ঠিক আছে নে কমপ্লিট কৰিম গাটো বৰকে ভাল নোহোৱাৰ কাৰণে এইদিন ভিডিঅ ছুটি হৈছে অকলে হিষ্ট্ৰী ভিডিঅটো ছুটি হৈছে বাকিবোৰ হোৱা নাই বাৰু বাকিবোৰ ঠিকে আছে মোটামুটি আৰু আমি যিমান পাৰো দীঘলীয়া কৰিবলৈ চেষ্টা কৰি আছো সকলোৱে ভিডিঅবোৰ শেষলৈকে চাব কপি এখন লৈ ল'ব কপিখন লৈ নোট বনাই যাব মই যি কওঁ সেই কথাখিনি লিখি যাব ঠিক আছে আৰু শিক্ষক এজনক বহুতখিনি বিশ্বাস কৰাটো আমাৰ দায়িত্ব যেনেকৈ আমি কৰিছিলো কাৰণ এতিয়া অনলাইনৰ যুগ ইয়াত কোনো এজন শিক্ষকে কিবা এটা মানে ওই অদৰকাৰী এটা পঢ়াই থৈ যাবগে নোৱাৰে সো ঠিক আছে আমি যিখিনি কথা কোৱা হয় আমাৰ ইয়াৰ পৰা এইখিনি কথা লিখি গলে আমাৰ বহুতখিনি সুবিধা হ'ব সো এই ভিডিঅটো নেক্সট পাৰ্ট এটা আকৌ আহিব ঠিক আছে না সো আজিৰ ফাৰ্স্ট পাৰ্টটো এইখিতে শেষ কৰিছো থ্যাংক ইউ